নমস্কাৰ আজি পুনৰ এটা নতুন বিষয়লৈ আহিছো আৰু বিষয়টো হৈছে এগৰাকী সাংসদক ৰাজপথত মৰিয়াই প্ৰাণে মৰাৰ চেষ্টা দেশৰ যি অস্তিত্ব সেই সংকটত আহিছে নেকি আৰু আমি সংকিত হৈ পৰিছো যে বাংলাদেশৰ নিচিনা পৰিস্থিতি আমাৰ ৰাজ্যখনতো হ'ব নেকি যেহেতু এগৰাকী সাংসদ সংবিধানৰ প্ৰণেতা আমি যাক কওঁ তেওঁ এগৰাকী জনপ্ৰতিনিধি আৰু এখন সংবিধান গৃহীত হ'বলৈ হ'লে এওঁলোকৰ এটা সিগনেচাৰৰ প্ৰয়োজন হয় এওঁলোকে গৃহীত কৰিব লাগে তেনে ক্ষেত্ৰত এগৰাকী সাংসদক যোৱাকালি ৰাজপথত মৰিয়াই যে প্ৰাণে মৰাৰ চেষ্টা তাতে নিজৰ সন্তান গৰাকীও লগত আছে নিজৰ লৰাটো আছে তেনে সময়ছোৱাত এডল দুৰ্বৃত্তই সাংসদ গৰাকীক পিএছৰ থকাৰ সময়ছোৱাটো মাৰাৰ যি চেষ্টা কৰিছে এয়া কিন্তু দুৰ্ভাগ্যজনক এয়া দেশৰ যি অস্তিত্ব গণতন্ত্ৰৰ প্ৰতি এক ভাবুকি স্বৰূপ কাৰণ এই কাৰণে কৈছো সাংসদ গৰাকীক লগত মোৰ কোনো ধৰণৰ ব্যক্তিগত সম্পৰ্ক নাই বা তেওঁ প্ৰতি মোৰ কোনো ইন্টেনশন নাই তো এই কাৰণে মই এই বিষয়টো আজি উত্থাপন কৰিব বিচাৰিছো যেহেতু এগৰাকী সাংসদ সংবিধান প্ৰণেতা বুলি প্ৰথমতে উল্লেখ কৰিছো আৰু এই সাংসদ গৰাকীৰ নিৰাপত্তাৰ দায়িত্ব অঞ্চলটোৰ জিলা প্ৰশাসন বা এগৰাকী আৰক্ষী বিষয়া ওসি সেই অঞ্চলত থকা সকলৰ দায়িত্ব থাকিব লাগে আসলতে কাণ্ড জ্ঞান থাকিব লাগে যেহেতু সাংসদ গৰাকী নিজেই এসপি তেওঁক ফোন কৰিছিল আৰু ওসি গৰাকীকো ফোন কৰিছিল ওসি গৰাকীৰ আহ্বান মৰ্মে তেওঁ থানেৰে আহিছিল বুলি ৰকিবুল হুছেইন সাংসদ ধুবুৰী যে সাংসদ বৰ্তমানৰ আৰু দেশৰ ভিতৰতে আটাইতকৈ ভোটদান লাভ কৰি তেওঁ নিৰ্বাচিত হৈছে ধুবুৰীৰ পৰা ধুবুৰী লোকসভা সমষ্টিৰ পৰা তো এই গৰাকী সাংসদক কংগ্ৰেছৰ সাংসদ এতিয়া যেহেতু চৰকাৰ নাই বিজেপিৰ চৰকাৰ আৰু নিৰাপত্তা দিয়াৰ দায়িত্ব কাৰ বিজেপি চৰকাৰখনৰ আৰু সাংসদ এগৰাকীক ৰাজপথত আক্ৰমণ কৰা ঘটনাটো কিন্তু সহজভাৱে ল'ব নোৱাৰি কাৰণ কিয়নো এগৰাকী জনপ্ৰতিনিধি যেহেতু জীৱনৰ কোনো ধৰণৰ নিৰাপত্তা নাই তেতিয়াহলে কেনে ধৰণৰ নিৰাপত্তা থাকিব পাৰে তাক কিন্তু এক সন্দেহৰ আঙুলি হয় এই চৰকাৰখনৰ ওপৰত কাৰণ কিয়নো নিজৰ লৰাটোৰ আগত কোনো মাক দেউতাকে আক্ৰমণ কৰাটো কোনেও নিবিচাৰে তাকো এনেকুৱা ধৰণৰ এগৰাকী ক্ৰিকেট বেট তাকো এটা কোবত ভাঙি গৈছে আমি ভিডিঅ সময়ত দেখিবলৈ পাইছো আজি আমাৰ এখন কৰ্মী সভা আছিলে যেহেতু পৰীক্ষা চলি আছে সেইকাৰণে এখন মানুহৰ চোতালত মিটিং দিছিলো সেই মিটিংখনৰো আমি পাৰমিশন লৈছো আজি মিটিংলৈ আহি থকা আগমুহূৰ্তত আমি গম পাইছিলো যে আমাৰ ইয়াত যেটো গাড়ী ভাঙে আৰু গাড়ী ভাঙিলেই আমাৰ ইয়াৰ এসপিয়ে কয় যে গাড়ী ভাঙাটো এটা বেলেবল অফেন্স আমি তেখেতসকলক মাতি আনি পেলাই আকৌ আমাৰ ষ্টেটমেন্ট লৈ পেলাই ৰিলিজ কৰিছো গতিকে গাড়ীবিলাকৰ বহুত আপোনাৰ এনেকৈ গাড়ী ভাঙিলে বহুত আপোনাৰ ইন্স্যুৰেন্সও কভাৰ নকৰে গতিকে আমি গাড়ীবিলাক আজি নানি মাত্ৰ তিনিখন আমাৰ মটৰচাইকেলেৰে মোৰ সিকিউৰিটি দুজন আৰু মই আৰু তানজিল আৰু এখনে লৈ আমি আহি আছিলো আহি থাকোতে পুলিচে আমিও গম পাইছিলো তাত ৰখি আছে বুলি কিন্তু এনেকৈ ব্যক্তিগত গাত মাৰি পেলাৱাৰ বুলি আমি ভাবা নাছিলো এসপিক যেতিয়া ক'লো এসপিয়ে ক'লে যে মই ওসিক কৈ দিছো আৰু সেইমতে মই এজন সিনিয়ৰ মানুহ মই আগতীয়াকৈ যোৱাকালিও কথাখিনি জনাইছো লিখিতভাৱে জনাইছো আৰু এইখিনি আপোনাৰ ওসিক মই কথা পাতিলো ওসিয়ে ক'লে যে আপুনি আহক আহিলে আমি আপোনাক ৰূপহী তিনিআলিৰ পৰা আমি লৈ যাম মিটিঙলৈকে থৈ দিম অলপ দূৰ লাগে তাৰ পিছত মই অহা ৰাস্তাত আকৌ ওসিক ফোন কৰিলো ওসিয়ে কৈছে যে মই তিনিআলিত ৰখি আছো আপুনি আহক মই তিনিআলিত আহি যেতিয়া মই মটৰচাইকেল দুখনত উঠি এখনত উঠি আৰু দুজনত মোৰ সিকিউৰিটি উঠি মই যেতিয়া আহি আছিলো তেতিয়া দেখিলো যে ওসি তাত নাই ওসিক আকৌ ফোন কৰোঁতে ক'লে যে মই কলেজৰ ওচৰত ৰখি আছিলো তাৰমানে ওসি হেফেলেদি আহোঁতে যি 20-30টা ল'ৰা
আমাৰ ডকাইত চুৰ দিন দুপৰত দিন ৰখি আছে যিসকলক আমাৰ ইলেকশ্যনৰ সময়ত আমাৰ MLA সকলক গাড়ী ভাঙাৰ পিছতো বিভিন্ন ধৰণে অত্যাচাৰ কৰাৰ পিছতো কোনো একশ্যন হোৱা নাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৰাতি ৰাতি তেওঁলোকৰ লগত অপেনলি খোলাকৈ যেতিয়া কথা পাতা আৰম্ভ কৰিলে তেখেতসকলৰ সাহস বাঢ়ি গ'ল আৰু সেইকাৰণে আজি উদ্যন্ত ডকাইত চুৰ মাৰ্ডাৰ কেছৰ আসামী স্পষ্টকৈ সকলো জানে ভিডিঅ'ত আমাৰ কথাবিলাক আছেই আৰু এনেকুৱা ধৰণৰ ঘটনা অসমত প্ৰথমবাৰৰ বাবে দেখিলোঁ এখন চৰকাৰ আছে সাংসদগৰাকী যি ধৰ্মৰে জনগোষ্ঠীৰে নহওক কিন্তু এই ঘটনাটো কিন্তু দুৰ্ভাগ্যজনক আৰু ইয়াৰ কিন্তু উচিত তদন্ত হ'ব লাগে আৰু যিসকলে এই আক্ৰমণকাৰী তেওঁলোকক কঠোৰভাৱে ব্যৱস্থা গ্ৰহণ কৰিব লাগে কাৰণ কিয় আমি বাংলাদেশত এনেকুৱা ধৰণৰ ঘটনা দেখা পাইছিলোঁ যিহেতু আমি দেখিবলৈ পাইছোঁ বাংলাদেশত যেনেদৰে তাৰে সাংসদ বা প্ৰধানমন্ত্ৰীক যেনেদৰে আক্ৰমণ কৰিবৰ কাৰণে ৰাজভৱনলৈকে যিসকল দুৰ্বৃত্ত ইয়াত সোমাই পৰিছিলে কিন্তু তেনেদৰে কালিৰ যিটো ঘটনা ৰকিবুল হুছেইন সাংসদ ৰকিবুল হুছেইনক যে আক্ৰমণ কৰিলে এই ঘটনাটো তেনেধৰণৰে এটা ৰূপ দেখিবলৈ পালোঁ গতিকে চৰকাৰ প্ৰশাসনক এইকাৰণে অনুৰোধ কৰিছোঁ যাতে এই দুৰ্বৃত্তসকল কৰায়ত্ব কৰি উচিত শাস্তি প্ৰদান কৰে কাৰণ কিয়নো এগৰাকী জনপ্ৰতিনিধিক আমি ৰাইজে নিৰ্বাচন কৰোঁ তেওঁ ভালেই হওক বা বেয়াই হওক কিমান দুৰ্নীতি আমাৰ চাবলগীয়া নাই সেয়া চৰকাৰ প্ৰশাসনৰ দায়িত্ব গতিকে এগৰাকী জনপ্ৰতিনিধিক ৰাজপথত তাকো অন কেমেৰাত আক্ৰমণ কৰা ঘটনা কিন্তু সেয়া কিন্তু দুৰ্ভাগ্যজনক যিসকল PSO আছিল তেওঁলোকে আৰক্ষী আৰু তেওঁলোককো আক্ৰমণ কৰিছে মাৰিছে কিন্তু দুৰ্ভাগ্যজনক গণতন্ত্ৰৰ বাবে কিন্তু অশনি সংকেত বুলি এইকাৰণে কৈছোঁ কাৰণ কি এনেকুৱা ধৰণৰ ঘটনা আগতে কেতিয়াও দেখা পোৱা নাছিলোঁ এইবাৰ দেখা পাইছোঁ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যেনেদৰে মন্তব্য কৰিছে যে ৰকিবুল হুছেইনৰ সমষ্টি যিহেতু তাতে আক্ৰমণ কৰিবলৈ হ'লে মুখ ঢাকিয়ে আক্ৰমণ কৰিব লাগিব এনেকুৱা ধৰণৰ বাক্য তেওঁ প্ৰদান কৰিছে বাক্য তেওঁলোকে প্ৰয়োগ কৰিছে কিন্তু এয়া কিন্তু দুৰ্ভাগ্যজনক এগৰাকী মুখ্যমন্ত্ৰীৰ এনেকুৱা ধৰণৰ মন্তব্যই কিন্তু আমাৰ জনসাধাৰণক আমাৰ যে অস্তিত্বক কিন্তু এক অশনি সংকেত প্ৰদান কৰে সেয়েহে পুনৰবাৰ কৈছোঁ আৰক্ষী প্ৰশাসন যিহেতু আছে এই যিসমূহ দুৰ্বৃত্ত ইয়াক কঠোৰভাৱে নিয়ন্ত্ৰণ কৰা উচিত আৰু এনেধৰণৰ ঘটনা যাতে আমাৰ ৰাজ্যখনত পুনৰাবৃত্তি নহয় তাৰ বাবে প্ৰশাসন সষ্টম হৈ থাকিবৰ প্ৰয়োজন হৈছে আৰু ইয়াত কিন্তু যিসকল সেই আৰক্ষী অধীক্ষক বা সেই অঞ্চলৰ আৰক্ষীগৰাকীও কিন্তু সমানে দায়ী কাৰণ কিয়নো তেওঁলোকে গম পাইছিলে আগতে যিগৰাকী সাংসদে এই ভাষ্যত প্ৰকাশ কৰিছে যে তেওঁলোকে আগতে প্ৰকাশ কৰিছে যে ইয়াত মানুহ ৰৈ আছিলে তেওঁক আক্ৰমণ কৰিবলৈ তেনেকুৱা ধৰণৰ সাংসদগৰাকীৰ ভাষ্যত আমি শুনিবলৈ পাইছোঁ গতিকে ৰকিবুল হুছেইন কোনো মোৰ ব্যক্তিগত মোৰ কোনো ধৰণৰ চিনাকিও নাই তেওঁৰ লগত কিন্তু এগৰাকী সাংসদৰ ওপৰত হোৱা আক্ৰমণক কিন্তু তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু সমানে দায়ী সেই দুৰ্বৃত্তৰ সমানে তাৰ সেই অঞ্চলৰ আৰক্ষী প্ৰশাসন আৰু আৰক্ষী অধীক্ষকগৰাকী গতিকে ইয়াত কিন্তু আমাৰ DGP মহোদয়ে কিন্তু সঠিকভাৱে নিৰীক্ষণ কৰিব লাগে আৰু এইসমূহ আক্ৰমণকাৰীক যাতে এনেধৰণৰ কাণ্ড আমাৰ ৰাজ্যখনত পুনৰাবৃত্তি নহয় তাৰ বাবে ধ্যান ৰাখিব লাগিব আজিৰ বিষয়টো ইমানে আছিলে সাংসদ এগৰাকী যিহেতু আমাৰ সংবিধান প্ৰণেতা তেওঁক এনেদৰে ৰাজপথত আক্ৰমণ কৰিছে এইটো কিন্তু গণতন্ত্ৰৰ বাবে এক ভাবুকি স্বৰূপ যিসকল সচেতন ব্যক্তি সকলোৱে ইয়াৰ গৰিহণা দিব গতিকে এনেকুৱা ধৰণৰ ঘটনা যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে অনুৰোধ কৰিছোঁ আজিৰ বিষয়টো ইমানেই আছিলে যদি কিবা ইনফৰ্মেটিভ বা কথাখিনি কিবা এটা ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব ধন্যবাদ